জুবিন গাৰ্গক কেনেকৈ মৰা হল এক চাঞ্চল্যকৰ ভাষ্য আহি পৰিছে আৰু সেই ভাষ্যটো এজন জুবিন গাৰ্গৰ ঘনিষ্ঠ বন্ধুৱে দিছে। এতিয়া আৰু চাবলৈ বাকী নাই, সকলোখিনি কথা স্পষ্ট হৈ পৰিছে। জুবিন গাৰ্গে সপোনত আহি, হয় আপোনালোকে ঠিকেই দেখিছে আৰু শুনিছে, সপোনত আহি সেই ঘনিষ্ঠ বন্ধুজনক সকলো ভিডিঅ' সপোনত দেখালে আৰু সপোনত দেখাই কৈছে যে মোক এনেকৈ সিহঁতি হত্যা কৰিলে, মোক এনেকৈ সিহঁতি প্ৰি প্লেন কৰি এনেকৈ মোক নাইকিয়া কৰিলে, সাগৰত ডুবাই মোক মাৰি পেলালে। এই সকলোখিনি কথা আপোনালোকে এই ভিডিঅ'টোত পাব। সেই বিশেষ ঘনিষ্ঠ বন্ধুজনে কি কি কৈছে, হয় সেই ঘনিষ্ঠ বন্ধুজনক কি কি দেখাইছে, হয় এইখন অসমৰে সেই বিশেষ ঘনিষ্ঠ বন্ধুজনক জুবিন গাৰ্গে ৰাতি আহি সপোনত দেখাইছে আৰু সপোনত দেখাই কৈছে যে মোক এনেকৈ সিহঁত গালে শেষ কৰি পেলালে। এতিয়া আপুনি হয়তো আচৰিত হৈছে যে সপোনত দেখা ব্যক্তিজন কোন। হয়, মই আপোনালোকক কৈছো যে সেইজন এজন জুবিন গাৰ্গৰ ঘনিষ্ঠ বন্ধু। আৰু তেওঁ কি কৈছে, হয় সেই কথাটো আপুনি জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাবই লাগিব, নহলে আপুনি একোৱে গম নাপাব। সেই বিশেষ ঘনিষ্ঠ বন্ধুজনক কোৱা হৈছে যে 19 তাৰিখৰ দিনা ইয়টৰ পাৰ্টিত যেতিয়া জুবিন গাৰ্গ গৈছিল 11 জন সেই বিশেষ প্ৰবাসী ব্যক্তিৰ সৈতে 11 জনীয়া টিমটো গৈছিল, তেতিয়া এই জুবিন গাৰ্গক কেনেকৈ সাগৰত ডুবাই তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছিল, জুবিন গাৰ্গৰ এই প্ৰতিভাক শেষ কৰি দিয়া হৈছিল, জুবিন গাৰ্গৰ মৰমৰ হিয়াৰামতো অসমবাসী ৰাইজৰ পৰা জুবিন গাৰ্গক আঁতৰাই লৈ যোৱা হৈছিল। এই মৰ্মান্তিক ঘটনাটো কেনেকৈ সংঘটিত হল, যেতিয়া ইয়টৰ পাৰ্টিৰ পৰা সেই বিশেষ আইলেণ্ডটোলৈ গৈ আছিল, সেই আইলেণ্ডটোলৈ গৈ থকাৰ মুহূৰ্তত জুবিন গাৰ্গক কিছু বিয়েৰ খাবলৈ দিয়া হৈছিল আৰু গাহৰি মাংস। এই কথাটো সপোনতো দেখাইছে আৰু সেই ঘনিষ্ঠ বন্ধুজনে ব্যক্ত কৰিছে যে হয় জুবিন গাৰ্গে দেখুওৱা সেই সপোনটোত স্পষ্ট ৰূপত দেখাইছে যে ইয়টৰ পাৰ্টিত বিয়েৰ দিয়া হৈছিল আৰু বিয়েৰৰ লগত গাহৰি মাংস দিয়া হৈছিল। আৰু যেতিয়া জুবিন গাৰ্গৰ নিচা ধৰিছিল, নিচা ধৰাৰ পিছত জুবিন গাৰ্গে প্ৰথমবাৰ লাইফ জেকেট পিন্ধিয়ে সাগৰত সাঁতুৰিছিল। এইটো কথাও সত্য সপোনত দেখুৱাটো। তাৰ পিছত উইদাউট লাইফ জেকেটত সেই সাগৰত জুবিন গাৰ্গে জঁপিয়াটো সত্য। এই কথাটো জুবিন গাৰ্গে সপোনত দেখাইছে সেই ঘনিষ্ঠ বন্ধুজনক। আৰু এতিয়া এই ঘনিষ্ঠ বন্ধুজনে দাবী কৰিছে যে জুবিন গাৰ্গক আচলতে এই ব্যক্তিকেইজনে হত্যা কৰিছে বুলি। হয়, এই খবৰটোকে আপোনালোকক দিবলৈ আহিলো। ধন্যবাদ।